নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম জয়ন্ত। JVS পল্ট্ৰি ফাৰ্মলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ব্ৰইলাৰ পোৱালিবিলাকৰ 24 দিন সম্পূৰ্ণ হৈছে আৰু 24 দিনৰ দিনাখনি কিছুমান ব্ৰইলাৰ দেখা গৈছে যে তেওঁলোকৰ লেট্ৰিনটো খুব পাতল হৈছে। গতিকে লেট্ৰিনটো পাতল হ'লে আমি সাধাৰণতে কি কৰিব লাগে সেই বিষয়ে জানিবলৈ গৈ আছোঁ। কি মেডিচিন ব্যৱহাৰ কৰিব লাগে, আমি ব্যৱহাৰ কৰিবলগীয়া মেডিচিনবিধ হৈছে প্ৰবায়টিক WS। এই প্ৰবায়টিক WS মেডিচিনটো ব্যৱহাৰ কৰিলে ব্ৰইলাৰবিলাকৰ যিটো লেট্ৰিনৰ সমস্যা, পাতলীয়া লেট্ৰিন হোৱাৰ সমস্যা, এই পাতলীয়া লেট্ৰিন হোৱা সমস্যাসমূহ দূৰ হৈ যায়। প্ৰবায়টিক WSৰ জেগাত আপোনালোকে যদি ওচৰে পাজৰে কেঁচা ভীমকল আছে, কেঁচা ভীমকল সিজাইও দানাৰ লগত মিক্স কৰি খুৱাব পাৰে। আমি তেনেকৈও কৰোঁ। কেঁচা ভীমকল খোৱালে আপোনালোকৰ FCR ভাল হোৱাৰ লগে লগে FCRটো ভাল হ'বই, আৰু FCRৰ লগতে আপোনালোকৰ যিটো প্ৰবায়টিক WS মেডিচিনটো, মোৰ হাতত থকা মেডিচিনটো, এইটো ব্যৱহাৰ নকৰিলেও হয়। তো দুটা ফাইদা আছে। গতিকে পৰাপক্ষত আপোনালোকে ভীমকলেই ব্যৱহাৰ কৰিব লাগে। যদি ভীমকল নাই তেতিয়াহ'লে আপোনালোকে এই প্ৰবায়টিক WSটো ব্যৱহাৰ কৰিব। এই প্ৰবায়টিক WSটো ব্যৱহাৰ কৰোঁতে আপোনালোকে মনত ৰাখিব লাগিব যে যিটো আপুনি পানীত মিক্স কৰিব ঔষধটো, সেই পানীটো আপুনি কোনো ধৰণৰ ৱাটাৰ চেনিটাইজাৰ দিব নালাগে। যদি ৱাটাৰ চেনিটাইজাৰ দিয়ে তেতিয়াহ'লে অকণমান প্ৰব্লেম হয়, মেডিচিনটো কামত নাহে। আৰু আপোনালোকে যদি ভাবে যে ৱাটাৰ চেনিটাইজাৰ নিদিলে মোৰ ব্ৰইলাৰত কিবা অসুবিধা আহিব পাৰে নি, ৱাটাৰ চেনিটাইজাৰ আমি কিয় দিওঁ? যিকোনো বেমাৰ নাহিবলৈ, বিশেষকৈ ইকলাই সমস্যা নাহিবৰ কাৰণে। এনেকুৱা কোনো কথা নাই। আপুনি 3 পৰা 4 ঘণ্টা সময় যদি প্ৰবায়টিক WSটো দি ৰাখে তেতিয়াহ'লে ইকলাই তেনেকুৱা প্ৰব্লেম নাহে। বা তথাপিও যদি আপোনালোকৰ সন্দেহ থাকে তেতিয়াহ'লে প্ৰবায়টিক WSটো যিটো পানীত মিলাব, সেই পানীটোত আপুনি এই ঔষধটো মিলোৱাৰ প্ৰায় 5 ঘণ্টামানৰ আগতে ৱাটাৰ চেনিটাইজেশ্যন কৰি থ'ব। ৱাটাৰ চেনিটাইজেশ্যন কৰা 5 ঘণ্টাৰ পিছত আপুনি সেই পানীটোত প্ৰবায়টিক WS মিলাব পাৰে। মই আচলতে আজি প্ৰবায়টিক WS নোখুৱাওঁ, কাৰণ মোৰ হাতত আছে আজি ভীমকল। গতিকে মই ভীমকলেই খুৱাম বুলি ভাবিছোঁ। আমাৰ থলুৱা ফল, ভীমকলৰ গুণাগুণ বহুত ভাল। ভীমকলৰ পৰা তেওঁলোকে ভিটামিনো পাব, শক্তিও পাব, লেট্ৰিনৰ অসুবিধাৰ পৰাও বাচিব, আৰু আপোনাৰ FCRটো অলপ ভাল হৈ থকাত সহায় কৰিব। গতিকে আমি অপশ্যন হিচাপে লৈছোঁ ভীমকল। এতিয়া মোৰ ফাৰ্মত পানী দিয়া কাম, দানা দিয়া কাম আজৰি হৈছে, ৰেকিঙৰ কাম হৈ গৈছে। এতিয়া মই কৰিবলৈ যাম ভীমকলৰ ব্যৱস্থা। ভীমকল কালি কাটি আনি থৈছোঁ। আজি এতিয়া কেৰাহীত বইল কৰিম। বইল কৰি পিনি আপোনাৰ তাক মিক্সাৰত দিম। মিক্সাৰত দি পিনি দানাৰ লগত মিক্স কৰি পিনি খুৱাম। তো কেনেকৈ দানাৰ লগত মিক্স কৰা যাব, কি কৰিম, আহকচোন বাৰু আমি পদ্ধতিবিলাক আগলৈ চাই থাকোঁ। যদি আপোনালোকে ভাল পায় আপোনালোকেও ব্যৱহাৰ কৰিব পাৰিব, কোনো ধৰণৰ চিন্তা নাই। ভীমকল এনেও এটা ভাল ফল। আমি সাধাৰণতে সৰু সৰু ল'ৰা ছোৱালীবিলাকক খুৱাওঁ, আৰু আজিকালি ভীমকল পাবলৈও নাই গাঁওবিলাকত। তথাপিও যোগাৰ কৰি আনিছোঁ। ব'লক চাওঁ কেনেকৈ আমি প্ৰস্তুত কৰিম, কেনেকৈ ব্ৰইলাৰক দিম। এয়া সিজাই লোৱা ভীমকল এতিয়া মিক্সাৰত দি থকা হৈছে।
কিমান ধুনীয়াকৈ পেষ্ট হৈ গৈছে। এতিয়া আমি বনাই থোৱা ভীমকলৰ পেষ্টখিনি এই দানাৰ লগত সানি দিম। দানাটো আনি আছে, আনি হ'লে আমি ভীমকলৰ লগত এই পেষ্টটো সানিম। আপোনালোকে চাই থাকিব। কলা দেখিছে ন ৰংটো, যিটো ভীমকলৰ পেষ্ট হয় আপোনালোকে ৰংটো কলা ৰঙৰ দেখিছে। ইয়াৰ এটা চিক্ৰেট কথা আছে, এই কথাটো যিসকলে মোক ফ'ল' কৰিব তেওঁলোকক মই জনাই দিম। এই ভীমকলৰ পেষ্টখিনি আমি এতিয়া ইয়াত ঢালি দিম এনেকৈ, যিমানটো দৰকাৰ। দানাটো পূৰা পনীয়া হ'বলৈ দিবলৈ নহ'ব, শুকান হৈ থাকিব লাগিব অলপ। এতিয়া পেষ্টখিনি এনেকৈ সানি দিয়া হৈছে, ধুনীয়াকৈ আপোনালোকে চাই থাকিব। ধুনীয়াকৈ পেষ্টিং কৰা হৈ গ'ল। মেৰিনেট কৰি বাকেটত ভৰাই থকা হৈছে, তাৰপৰা ব্ৰইলাৰক দিয়াকৈ হ'ব। ছাগলীয়ে খাই খাই পেলাই। এতিয়া মেৰিনেট কৰা পেষ্টখিনি এনেকৈ নি ব্ৰইলাৰৰ বাচনত দিব লাগিব। বাচনবোৰত দিওঁতেনে আপোনালোকে এটা কথা মন কৰিব, যাতে তাত পুৰণা দানা নাথাকে। আগতে দি থোৱা দানা কমপ্লিট খালী হ'ব লাগে, নহ'লে পুৰণা দানা থাকিলে কি হ'ব, ইয়াৰ দানাটো আৰু সেইটো দানা মেলি পিনি যদি বাচনটো আপুনি চফা নকৰে তেতিয়া ভেঁকুৰ হোৱাৰ চান্স থাকে। আৰু দানা পূৰা খালী আছে, চাইডে চাইডে বেছি দিব নালাগে, অলপ অলপ।
এনেকৈ দি যাব লাগিব। চব দি থোৱা আছে। বাৰ্ডবিলাকে ধুনীয়াকৈ খাই আছে, খাই ভাল পাইছে। কিছুমান শুই আছে। চবেই খাই আছে। পূৰা ধুনীয়াকৈ যোনে খাই পিনি ইয়াৰ টেষ্টটো পাইছে এৰিব পৰা নাই আৰু খাই আছে। নোখোৱাখিনিয়ে নাই খোৱা, পিছত লাহেকৈ খাব। সেয়া আমি আগতে দি থৈছোঁ। আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। নেক্সট আকৌ আহি আছোঁ এটা নতুন ভিডিঅ'লৈ। বাই বাই।